যোৱাকালি এজন বিজেপিৰ সাংসদ, ৰাজ্যসভাৰ সাংসদ, মই নাম নলওঁ, তেওঁ মানে এজন মেনেজাৰ টাইপ সাংসদ, যি মুখত কথা আহে সিয়ে কথা কয়। এজন ৰাজ্যসভাৰ সাংসদৰ ৰেছপনচিবিলিটিজ থাকিব লাগে। এনি টাইম ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰা হিন্দু মুছলমান। তেখেতৰ মুখত শুনিলোঁ গৌৰৱ গগৈ ডাঙৰীয়াক লৈ পেলাই যিটো কটাক্ষ কৰিলে, মই ধিক্কাৰ দিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া আজিৰ তাৰিখত কেৱল অসমৰ এজন নেতা নহয়, গৌৰৱ গগৈ ডাঙৰীয়াক সকলো দল বৰ্ণ নিৰ্বিশেষে সকলো দলৰ মানুহে এজন ভাল পাৰ্লিয়ামেণ্টেৰিয়ান হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক স্বীকৃতি দিছে গোটেই ভাৰতবৰ্ষত। সেইটো তেওঁলোকেও গৌৰৱ অনুভৱ কৰা উচিত। গৌৰৱ গগৈ ডাঙৰীয়াক আৰু মেনেজাৰ টাইপ তেওঁ কাম নকৰে আৰু ঘৃণাৰ বাতাবৰণ এনি টাইম সৃষ্টি নকৰে। তেওঁলোকে কৈছে কংগ্ৰেছ দলটো এটা সময়ত মিয়াৰ দল থাকিব। মই গৰিহণা দিছোঁ, এজন ৰেছপনচিবল ৰাজ্যসভাৰ সাংসদে এনি টাইম ঘৃণাৰ যিটো বাতাবৰণৰ সৃষ্টি কৰিছে, ই অত্যন্ত গণতন্ত্ৰৰ কাৰণে, যুৱ প্ৰজন্মৰ কাৰণে ঘৃণাৰ বাতাবৰণ ছটিওৱাৰ বাবে ই ভয়ংকৰ ভৱিষ্যত। তেওঁলোকে কৈছে এই কংগ্ৰেছ দলে বহুত কিবা কিবি কৰিলে। মই দুটা কথা লিখি লৈ পেলাই ক'বলগীয়া হৈছে, কাৰণ ইমানেই কথা এওঁলোকৰ ক'বলগীয়া আছে। যিটো দলে মিজোৰামৰ সীমান্তত আমাৰ যেতিয়া আৰক্ষীৰ জোৱান সোমাইছিলে, হত্যা কৰা হৈছিলে, তেতিয়া এই দলটোৱে বালিত মূৰ গুজি আছিলে। তেওঁলোকে কংগ্ৰেছে হত্যা কৰাৰ কথা কয়। এইখন চৰকাৰৰ দিনত, সবকা সাথ সবকা বিকাশৰ চৰকাৰৰ দিনত 188 জন মানুহক ভুৱা এনকাউণ্টাৰ কৰা হ'ল। মাননীয় আদালতে কি কৈছে যে ইয়াত আগতে কংগ্ৰেছে ক'ত কি কৰিলে এইটো ডাটা দিব নালাগে, আপোনালোকে কৈছিলে সবকা সাথ সবকা বিকাশ কৰিব। কংগ্ৰেছৰ দোহাই দি পেলাই আপোনালোকে যে 188 জন মানুহক ভুৱা এনকাউণ্টাৰ কৰিলে, মাননীয় আদালতে তাক গৰিহণা দিছে। আপোনালোকৰ দিনতে কয়লা চিণ্ডিকেট, গৰুৰ চিণ্ডিকেট, মহৰ চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট দিন দহাৰে হৈ আছে। আৰু আপোনালোকৰ দলৰ মানুহে গাড়ীৰ ট্ৰাকৰ নাম্বাৰ দিছে, ক'বাৰ নাম্বাৰ দিছে। এতিয়া গাড়ীত পইচা দিলে কোনো গেটত আপোনালোকৰ দিনত কোনো গেটত নধৰে। লাজ পাব লাগে। যিখন চৰকাৰৰ দিনত কংগ্ৰেছে বনাই থৈ যোৱা 11,442খন স্কুলক একত্ৰিতকৰণৰ নামত বন্ধ কৰিলে। কংগ্ৰেছে বনাই যোৱা ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক বন্ধ কৰি অলিয়ে গলিয়ে মদৰ দোকান দিছে। আপোনাক জনাই দিওঁ, এই সাংসদজনক মই জনাই দিওঁ, বৰ্তমান অসমত 20,50,000 ল'ৰা ছোৱালীয়ে ড্ৰাগছ, হিৰইন, কোকেইন খাই ৰিহেব চেণ্টাৰত ৰিহেব কৰাই থাকিবলগীয়া অৱস্থা হৈছে। এইটো ৰেজিষ্টাৰ্ড, আনৰেজিষ্টাৰ্ড অলিয়ে গলিয়ে মদ আৰু ড্ৰাগছৰ বেহা চলিছে। ল'ৰা ছোৱালীৰ ভৱিষ্যত প্ৰজন্মক অন্ধকাৰলৈ গৈছে, স্কুল বন্ধ কৰা হৈছে। লাজ পাব লাগে। এইজন সাংসদক মই মনত পেলাই দিছোঁ, কংগ্ৰেছক হিন্দু মুছলমানৰ পাৰ্টি হিচাপে আপুনি সজাব নালাগে। হয়, আমিও মুছলমান, আমাকো যদি মুছলমান বুলি ক'ব বিচাৰিছে তেতিয়াহ'লে 100 বাৰ আমিও তেনেকুৱা মুছলমান, কাৰণ আমি ধৰ্ম নিৰপেক্ষতাক বিশ্বাস কৰোঁ। 24 ঘণ্টা ঘৃণাৰ বাতাবৰণ লৈ পেলাই আমি ঘূৰি নাথাকোঁ। এইটো দলতে পুৰণি নিকা নিষ্ঠাৱান দলৰ যিবিলাক নেতাক আপোনালোকৰ দৰে মেনেজাৰসকলে আহি একাষৰীয়া কৰি সেই দলটোত নিশকতীয়া কৰি পেলালে। এতিয়া কংগ্ৰেছৰ সেইসকল যিসকল আপোনালোকে জেলত নিম বুলি কৈছিলে, সেইবিলাক মানুহক ডায়চত বহাই ভৱেশ কলিতাক একেবাৰে আপোনালোকে চাৰিওফালৰ পৰা চেপা মাৰি আনি, ভৱেশ কলিতাৰ মুখখন দেখিলে আপোনালোকে গম পাব, গোটেই দলটোৰ পুৰণা মানুহবিলাকক আপোনালোকে নিশকতীয়া কৰিলে আপোনালোকৰ নিচিনা মেনেজাৰ বিলাকক লগত লৈ। সেইটো দল, এই দলটোৰ দিনতেই আপোনালোকে মিয়া মিয়া বুলি কৈ পেলাই বদৰ দিনৰ লগত দিনত মিয়া বুলি কয়, ৰাতি বদৰ দিনৰ লগত আপোনালোকে পাং পাতে। বদৰ দিনৰ বিধায়কসকলে পীযুষ হাজৰিকাই যেনেকে কথা কয়, আমাৰ যেন বদু ভাই বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই যেনেকে কথা কয়, বদৰ দিনৰ লগত আপোনালোকে মিতিৰালি কৰে। কংগ্ৰেছে যি কৰে খুল্লাম খুল্লা কৰে। আপোনালোকৰ নিচিনা দিনত মিয়া মিয়া কথা কয়, ৰাতি আপোনালোকৰ নিচিনা এই মনে মনে সম্পৰ্ক কংগ্ৰেছে নাৰাখে। এতিয়া এইটো দলৰ কথা কৈ পেলাই শেষ কৰিব নোৱাৰি। মই এটা কথাই আপোনালোকক ক'ব বিচাৰিছোঁ, এইটো দলত খুব এক্সপাৰ্ট বুলি কয়। বিধানসভাত যেতিয়া প্ৰথম হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ বিত্তমন্ত্ৰী হিচাপে আছিলে, কৈছিলে ৰাইজ 10,000 কোটি টকা তৰুণ গগৈ ডাঙৰীয়া ধাৰ লগাই থৈ গৈছে, এইখন ধাৰৰ পৰা অসম কেনেকে মুক্ত হ'ব, অসমৰ মানুহক ধৰুৱা কৰি গ'ল। আজি মই সেই প্ৰশ্নটোৱে মেনেজাৰ গিৰি কৰি থকা, অনবৰত মিয়া মিয়া কৈ থকা, অনবৰত ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰা ৰাজ্যসভাৰ সাংসদজনক এটা কথা ক'ব বিচাৰিছোঁ। 1,47,000 কোটি টকা ধাৰ মদৰ ৰাজহৰে চলিছে ৰাজ্য। আপোনালোকে মদৰ ৰাজহৰে স্কুল বন্ধ কৰি মদৰ ৰাজহৰে চলোৱা ৰাজ্যত হেলিকপ্টাৰ চলাইছে। লাজ পাব লাগে। গৌৰৱ গগৈ ডাঙৰীয়াক যি কটাক্ষ কৰিছে, আপোনাক উত্তৰ দিয়া প্ৰয়োজন নাছিলে। কিন্তু ৰাইজৰ মাজলৈ এটা কথা ক'ব বিচাৰিছোঁ, এওঁলোকে এনি টাইম হিন্দু মুছলমানৰ যিটো চশমা পিন্ধি হিন্দুকো ৰামঠগন দিছে
আপোনালোকে হিন্দুসকলৰ কথা কয়। আজি আপোনালোকে বেংগলী যিসকল আপোনালোক আমাৰ লোক আছে, বেংগলী হিন্দু লোক, তেওঁলোকক কেনেকুৱা আপোনালোকে NRC নামত ৰাম ঠগন দিলে, ধী ভোটাৰসকলক কেনেকুৱা ৰাম ঠগন দিলে, সকলোৱে এতিয়া চকু খোল খাইছে যে এইখন চৰকাৰ না হিন্দুৰ চৰকাৰ, না মুছলমানৰ চৰকাৰ, না শিখৰ চৰকাৰ, এখন কাৰো চৰকাৰ নহয়, এখন বেপাৰীৰ চৰকাৰ। 1,47,000 কোটি টকা ধাৰ, এই কথাটো কোনেও মানে আপোনাৰ পাহৰা নাই। গতিকে এইটো দলতে চৰকাৰী মাটি, পাহাৰত থকা 85,000 মানুহ, অসমত থকা 20 লাখ মানুহক মাটিৰ পট্টা দিম বুলি কৈছিলে। কি কৈছিলে? যে আমাৰ ইয়াত থকা মানুহে ফৰেষ্ট লেণ্ডতো যদি আছে তেতিয়াহ'লে মাটিৰ পট্টা পাবই লাগিব। কোনে কৈছিলে? হিমন্ত বিশ্ব শৰ্মাই কৈছিলে। আৰু এতিয়া মাটি পট্টা দিয়াৰ নামত কি কৰিছে? পাহাৰৰ মানুহক প্ৰিমিয়াম বঢ়াই পেলাই কৈছে 40 লাখ, 50 লাখ, 70 লাখ টকা দিয়া মাটিৰ পট্টা লোৱা। যদি পাহাৰত মাটিৰ পট্টা দিবই নোৱাৰি, অবৈধ, 60-70 লাখত কেনেকে মাটিৰ পট্টা দিব? তাৰমানে চৰকাৰী মাটি বিক্ৰী কৰাৰ ফন্দি কৰা চৰকাৰ এইখন চৰকাৰ। মই দীঘলীয়া নকৰো, কাৰণ এটা ভিডিঅ' বেছি দীঘলীয়া হলে মানে চবৰ সময় নাই। শেষৰ কথাটো কৈছো, এওঁলোকে কয় শিল শাকুক প্ৰটেক্ট কৰিব লাগে, তাতে ৱাটাৰ বডি কণ্টেণ্টটো ইনটেক্ট ৰাখিব লাগে। কিন্তু শিল শাকুৰ গাতে লাগি থকা বুন্দাজানত 100 ফুট বুন্দাজান পুতি জয়ন্ত মল্ল বৰুৱাই নিজৰ দেউতাকৰ নামত 2,97 লাখ টকাৰে ৰাস্তা বনাই ঘৰলৈ গৈছে। কিমান অবৈধভাৱে কাম কৰিছে এই চৰকাৰখন। ৰাইজ, এওঁলোকৰ এই মেনেজাৰসকলক লগাই দিয়ে আপোনালোকক এটা হিন্দু মুছলমানৰ চশমা পিন্ধাই মানুহৰ মাজত বিদ্বেষ ভাৱ আনিবলৈ। এওঁলোকৰ ওপৰত নজৰ ৰাখিব। এওঁলোকক না অসমীয়াৰ হৈ কাম কৰিছে, না হিন্দুৰ হৈ কাম কৰিছে। এওঁলোকে যি কৰিছে নিজৰ এটা প্ৰাইভেট কোম্পানীৰ নিচিনা ধাৰ লগাই পেলাই স্কুল বন্ধ কৰি, অসমৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত বন্ধ কৰি এওঁলোকে নিজৰ কাৰণে পৰ্বত সময় এওঁলোকে সম্পত্তি আহৰণ কৰিছে। ধন্যবাদ।